স্বাগতম জানাইছো মোৰ পুনৰ নতুন এটি ভিডিঅ'লে আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে আৰু এতিয়া হৈছে আবেলিৰ সময় ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু কৰিবলৈ লৈছো এটা বিশেষ কাম আৰু সেইভাবে ভাবিলো ভিডিঅ'টো আৰম্ভ কৰো আৰু আজি আসলতে এফালে নিমন্ত্ৰণ আছে দেই নিমন্ত্ৰণটোৰ কাৰণেই আসলতে আজি মই এইখিনি এতিয়া যিখিনি মই কৰিবলৈ লৈছো সেইখিনি আৰম্ভ কৰিলো আৰু দিনটো ব্যস্ততাৰ মাজতে মানে মুখৰ যিখিনি হেৰি আছিল সব আৰু শেষ খাইতে গৰম যেহেতু বহুত এতিয়া গা ধুমগে বুলি ভাবিছিলো আনকাল ভালে গা ধুলুগেতেন কিন্তু মানে এতিয়া কামটো যেহেতু আছে সেই কাৰণে ভাত পানী খাই আজৰি হলো সকলোখিনি কৰি মিলি হৈ গল তাৰ পিছত কৰিব লৈছে এটা বিশেষ কাম আজি হৈছে ভাদৰ 1 তাৰিখ আৰু সেই কাৰণে ভাদ মাহত আমাৰ লৰাটো আমাৰ মানে ডাঙৰটো লৰা জন্মদিন ভাদ মাহত জন্ম দেই ভাদৰ লাষ্টলৈ জন্ম বাৰু আৰু ভাদ মাহতে আৰু মোৰ মানে আমাৰ ঘৰ ছোৱালী মানে 4জনী পাইটি এটা 4জনী 3 নম্বৰ ভণ্টি গৰাকী ভাদ মাহতে জন্ম তাই মানে ডিব্ৰুগড়ত থাকে কৰ্মসূত্ৰে আৰু তাত থকাৰ কাৰণে তাই মানে আছিলেহি আইতাৰ যে সমহীয়া পৰিছিলে মোৰ যিসকলে আগৰ ভিডিঅ'ত আছে তেওঁলোকে গম পায় মানে আইতাৰ সমহীয়া পৰিছিলে অলপ দিনৰ আগতে যোৱা সপ্তাহত পৰিছিলে তাই মানে 15 আগষ্ট ছুটি বোলে একেলগতে এইকেইদিন থাকো আৰু কৈছে আৰু ছুটি নিদিয়ে আৰু মোক বোলে হেতে কৈছে আৰু তাই যাবগে কাইলৈ আজি আমাক ভিনিয়েককে আমাকে মানে পৰিয়ালটোক মানে ভাত খাবলৈ নিমন্ত্ৰণ জনাইছে বোলে মই থকা কেইদিন নাহিলিয়ে আজি বোলে আহিবি গধূলি পৰ কিন্তু আমাৰ কি কৰিব ব্যস্ততাৰ কথা দোকানী মানুহ কেতিয়াও কতো ফুৰিবলৈ যাব নোৱাৰে হেতুটো কথা জানেই আৰু আপোনালোকে কাৰণ কেলে দোকানখন বন্ধ কৰি দিয়া লগে কাস্টমাৰৰ অসুবিধা হয় সেই কাৰণে যাব কৰিব নোৱাৰে তাৰ পৰা মানে এতিয়া একেতক কৈছো কি কৰিব একেতে কৈছে যাব লাগিছে এটা তুমিয়ে যাবা বোলে মই নাযাওঁ নহলে যেহেতু বোলে দোকান সোনকালে বন্ধ কৰা সোনকালে যদি বন্ধ কৰি দিও বোলে কাস্টমাৰৰ অসুবিধা হ'ব আৰু সেই কাৰণে মই মাতিছো সুমুক মানে ভণ্টিক মাতিছো মোক বোলে সোনকালে লৈ যাবহি আৰু এখেতলোকে ভণ্টি মইনা আৰু এওঁ যাব ৰাতি মোক দোকান বন্ধ কৰি মানে দেৰিকে তাত ভাত খাবলৈ গ'লেই হৈ গ'ল আৰু তেতিয়া কিন্তু একেবাৰে ভাত খাবলৈ জানো মই তেনেকৈ যাব পাৰোঁ মোৰ ভাল নালাগে তেনেকৈ সেইকাৰণে তাইক মাতিছো আৰু তাই যিহেতু যাবগৈ আৰু আহিব নোৱাৰিব ভাদ মাহত যিহেতু ভদিয়া পিঠা দিয়া এটা নিয়ম আছে নহয় সেইকাৰণে মই ভাবিছো চাউল কেইটামান তিয়াই থৈ দিছিলোঁ বৰা আৰু ভাতৰ ভাবিছিলোঁ কেইটামান ভাত পিঠা আৰু মুঠিয়া পিঠা বনাই লওঁ মইনাকো আৰু তাইকো একেলগতে পিঠা দিম বুলি ভাবিছিলোঁ ভাদ মাহৰ পিঠা ভাদ মাহৰ 1 তাৰিখতে এবাৰ দি দিম বুলি ভাবিছোঁ দেই যিহেতু তাইও খাব আৰু ইমান তাৰমানে কি হ'ল আৰু বাইক হিচাপে আমাৰো এটা কৰ্তব্য নহয় জানো তাই ইমান ধুনীয়াকৈ নিমন্ত্ৰণ ভান মাতিছেও আৰু আশাই দেখাই মোক থাকিবলৈকে মাতিলে এদিন থাকিবলৈ নাহিলি বোলে কিন্তু মই ধুব পৰা নাই যে সেইকাৰণে এতিয়া পিহি পানী পিঠাগুড়িখিনি তাৰপিছতে বনাম উবাজুকে বনাই লওঁ আৰু বৰষুণ দিয়ে ঠিকা নাই মোৰ আকৌ এটা কথা আছে মই বনযোগীয়া মানুহে ঠিকা নাই বিয়াত এনেকুৱাই বৰষুণ আমাৰ বিয়াত 2010 চনত আছিলে আমাৰ বিয়া ইমানেই বৰষুণ দৰাৰ মানে ৰাস্তাত মানে খোজকাঢ়ি যাবলগীয়া হৈছে কিন্তু তাৰপিছৰ পৰা ইমান বৰষুণ নাই দেই ৰাস্তা বোকা মাঘ মাহৰ পৰা বোকা আছিলে আৰু জেঠৰ 2 তাৰিখে আমাৰ আছিলে বিয়া আৰু এতিয়া যদি আমি ঘৰলৈ যাম বুলি কওঁ নহয় আগতীয়াকৈ যদি পাতো বৰষুণ দিব সেইটো 100% চিয়ৰ আমাৰ এওঁ যে কয় যে তুমি যাম বুলি ঘৰলৈ এতিয়া আগতীয়াকৈ নাভাবিবা ভাবিলে বৰষুণ দিবই আৰু সেইটোৱে কথা এইকেইদিন পৰা বৰষুণ দিয়ে আছে তথাপিতো এতিয়া মানে কালি পৰহি নাই দিয়া নহয় কিন্তু আজি আকৌ দিছে যে সেই দিব যে সেইকাৰণে মই কৈছোঁ আৰু এতিয়া কামখিনিলৈ আগবাঢ়ো কথা পাতি থাকিলে কাম নহ'ব আৰু পিঠাগুড়িটা সোনকালে যে হেৰি কৰিছিলোঁ তিয়াই দিছিলোঁ তাৰপিছত পানীটো নিয়ৰ হ'বৰ কাৰণে এইকেইটা বৰা বহুত নহয় দেই 4 টিং লৈছোঁ মাত্ৰ এইকেইটা বৰা আৰু এইকেইটা ভাতৰ চাউল এইকেইটা ভাত পিঠা বনাম আৰু এইকেইটা মুঠিয়া পিঠা বনাম এইকেইটা সোনকালে কৰি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ দেই আৰু এইখিনি চাউল পিঠাগুড়ি এইখিনি হৈছে ভাতৰ চাউলৰ পিঠাগুড়ি আৰু এইখিনি হৈছে বৰা চাউলৰ পিঠাগুড়ি মইনাই মানে আঙুলি মাৰি দিছিলে দেই এইটো আৰু এতিয়া মই আনফালে কেৰাহী পাতি থৈ দিছোঁ আৰু এইফালে পানী উতলাই থৈ দিছোঁ এভাগত বনাম মানে ভাত পিঠা আৰু এভাগত দিম মুঠিয়া পিঠা এনেকৈ মানে সোনকালে এতিয়া মই বনাই লওঁ আৰু আমাৰ শুন এতিয়া শুই আছিলে উঠিলে দেখিছিলে মই শোৱাৰ পৰতে মানে কামটো কৰিছিলোঁহি
আৰু অকণমানি ফেনখন লৈ আমাৰ শুন এতিয়া ফেন লৈ বহি আছে। ৱাও! আৰু এইখিনি ভাত পিঠা বনাবৰ কাৰণে পিঠাগুড়ি গৰম পানী উতলা পানী দিয়ে নে বাৰু আপোনালোকে? ঠাণ্ডা পানী দিয়ে। মই আমাক কিন্তু উতলা পানী দিওঁ দেই। উতলা পানী দি সানি লৈছোঁ আৰু এতিয়া পূৰা গৰম হৈ আছে হয়নে? তাৰপিছত এইটো মহৰ ধূপ লগাই থৈ দিছোঁ, নহ'লে মানে পূৰা মহে কামুৰে। আৰু এইখিনি মুঠীয়া পিঠাৰ কাৰণে সানি লৈ আছোঁ এইখিনি। তাৰপিছতে এতিয়া এনেকৈ কৰি আৰু প্ৰথমতে এনেকৈ কৰি লওঁ, তাৰপিছতে দিম আৰু কেৰাহীত। আৰু এইখিনি চাওক ভাত পিঠা নমাব হৈছে আৰু উঠি আহিছে। আৰু এইখিনি আছে দুভাগ কৰিছোঁ, গাখীৰ পগাই থৈছোঁ। আৰু এইখন মোৰ চালনীখন চাওক, মইনাৰ জন্ম যিমান দিন হ'ল সিমান দিনেই হ'ল এইখন চালনী। এতিয়া নতুনকৈ বনাব দিন পৰিছে আৰু দেই। আৰু এয়া কলপাতত ৰাখিম। আৰু এইকেইটা হৈছে মুঠীয়া পিঠা। এইয়া চাওক মুঠীয়া পিঠা দেখিছে। এতিয়া মই ভাত পিঠাখিনি কাঢ়ি লওঁ। আৰু মোৰ বনাই সিজা হৈ গ'ল। বনাই কৰি এওঁলোকৰ কাৰণে ধুনীয়াকৈ সজাই দিলোঁ। যিহেতুকে উবা জোবা হৈছে, সময় বহুত কম, গধূলি হ'ব হৈ গ'ল আৰু বৰষুণ দিছে, সেইকাৰণে মানে এটুপ দুটুপ পৰিয়ে আছে। আৰু মইনাৰ কাৰণে এয়া সজাই ল'লোঁ। মাহীয়েকৰ সৈতে দুইটাকে একেলগতে দিম বুলি ভাবিছিলোঁ, কিন্তু মানে মইনা দেউতাকৰ লগত ৰাতি দোকান বন্ধ কৰি দেৰিকৈ যাব যে, সেইকাৰণে মই ভাবিলোঁ ঘৰতে আগবঢ়াই দি লওঁ। কিন্তু তাক মাতিছোঁ এইটো সময়তে আহা, কিন্তু ভিডিঅ' কৰাৰ সময়ত সি মানে নাহে। সেইটো কাৰণে ভিডিঅ' তাক বহাই পিনি নকৰিলোঁ আৰু সি পিছত খাবলৈ কৰিবলৈ আহিলে। আৰু একেবাৰে ঘৰ আহি পাই গ'লোহি দেই। ঘৰ আহি পাইহে ভিডিঅ' কৰিছোঁ। আৰু এতিয়া এইফালে ভণ্টিক এয়া খাব দিছোঁ দেই। আমাৰ এই আৰু মইনা দুইটাই আছিলে ভদিয়া, সেইকাৰণে খাবলৈ দিলোঁ এয়া। তাৰপাছত এইফালে দেউতা, আমি এইফালে মা আছে, দেউতা আছে, আমাৰ শুন, আমি চবেই বহি এতিয়া খাই লওঁ। মই মানে ঘৰত নাখালোঁ, ঘৰত চবে মইনাক আগবঢ়াই দিলোঁ, তেওঁলোকক খাবলৈ কৰিবলৈ দিলোঁ। তাৰপিছত আহিম থাকোঁতে বৰষুণ দিলে। মই চমু গ'ল স্কুটিত লৈ আনিবলৈ, তাৰপিছত স্কুটিত আহিবই নোৱাৰিলোঁ। তাৰপিছত আকৌ গাড়ীয়ে থৈ গৈছেহি। এতিয়া আমি ভাত সাজ খাবলৈ লৈছোঁ দেই। ৰাতিৰ ভাত সাজ আমি মানে ভাত পিঠা মুঠীয়া পিঠা তেনেকৈ খাই দিলোঁ যে, সেইকাৰণে ভোক লগাই নাছিলে। তাৰপাছত আজি আহিলোঁ, আমি গোটেই পৰিয়ালটো অহা কথা আছিলোঁ মানে ভাত খাবলৈ ৰাতি সাজৰ কাৰণে, কিন্তু আহিব নোৱাৰিলোঁ। আৰু এতিয়া মই আহিলোঁ, আমাৰ শুনো আহিলে, তাৰপৰা এতিয়া ভাত খাবলৈ লৈছোঁ দেই। আৰু মায়ে কি বনালে চাওক। এইখিনি মাংস, ৰাজহাঁহ মাংস দেই। আৰু এয়া গোল নেমু আছে, এয়া টেঙামৰা দালি, আৰু এয়া পনীৰ চব্জি। এইখিনি মাছ, মায়ে মানে সুধিছে দেই মাছ দিওঁ নে মই কৈছোঁ মাছ নালাগে দেই, মাংস থাকিলে বাৰু মাছৰ প্ৰয়োজন আছিলে বাৰু। আৰু এইখিনি এয়া মাছৰুম, আৰু এয়া দেই। আৰু এতিয়া হৈছে পিছদিনা ৰাতিপুৱা দেই। আমাৰ শুনে দেখিছে ক'ত এক্সাৰচাইজ কৰি আছে। আৰু ৰাতিপুৱা গা পা ধুই কৰি আমি বহি আছোঁ। আজি যিহেতু ৰাখী বন্ধন, আৰু সেইকাৰণে এহেঁতি মানে ৰাখী বন্ধাৰ মানে প্লেন পাতি আছে। আমাৰ ঘৰতো সেইখিনি কৰা নহয়, কিন্তু আমাৰ তাত মানে সেইখিনি অকণমান কৰা হয়। আৰু চিমকি আহিলে চুমু এনেকৈ আৰু ৰাখী বান্ধিব হেনো। তাৰপাছত তেনেকৈ সময়খিনি পাৰ হ'ল। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব কেনেকৈ দিনটো পাৰ কৰিলোঁ। তাৰপিছত আমাৰ শুনে মোমায়েকৰ ঘৰত বহুত ফূৰ্তি পাইছে, খেলিছে খুব পুতলাবোৰৰ লগত। আৰু এইখিনি আৰু আপোনালোকক দেখুৱালোঁ আজিৰ দিনটো সম্পূৰ্ণ অলপ মানে ভিডিঅ' কৰি মুহূৰ্তখিনি। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু হৈছে এইখিনি একোটা স্মৃতি, এই স্মৃতিখিনি জীয়াই থাকক বুলি ভাবিয়ে এনেকৈ সাঁচি ৰাখিছোঁ। আৰু ভিডিঅ'টো কৰি ৰাখি থৈছোঁ ইউটিউবতে বুলি, আপোনালোকেও চাবলৈ হৈছে, আমাৰো চাবলৈ হ'ব। সেইকাৰণে ভিডিঅ'টো কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু কমেণ্ট কৰিব চাই কেনে পালে। আমাৰ সোণৰ দেখিছে গোটেই ফূৰ্তি জঁপিয়াই কঁপিয়াই ফুৰিছে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। চাই কেনে পালে কমেণ্ট কৰিব।